আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ যি শেষৰখন ছবি ৰৈ ৰৈ বিনালে আজি আমাৰ সকলো অসমৰ ইমূৰৰ পৰা সিমূৰ সকলোৱে দেখা পাইছে চিনেমাখন তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু তেখেত যিহেতুকে ইয়াৰ পাছৰ পৰা আমি পিছত আৰু চিনেমা দেখা নাপাম বা তেখেতক কায়িকভাৱেতো নাই আমাৰ মাজত আৰু ছবিগৃহত আজি তেওঁক এবাৰ চাবলৈ সকলোৱে হেতা পোৱা লগাইছে সেইখিনি সময়ত মই ভাবিলোঁ কি আমাৰ যাতে অসমৰ ইমূৰৰ পৰা সিমূৰ সকলো দুখীয়া শ্ৰেণীৰ পৰা আদি কৰি সকলোখিনিয়ে চাইছে কিছুমান এনেকুৱা ষ্টৰ মানুহ আছে যিখিনিয়ে চিনেমাখন চাগে চাবলৈ আজিকালি হলত 150 টকা তল টিকেটেই নাই গতিকে তেওঁলোকৰ চাবলৈ অলপ অসুবিধা সেইখিনি ক্ষেত্ৰত সেইকাৰণে মই মানে ভাবিলোঁ এনেকুৱা কিছুমান মানুহ আছে সেইকাৰণে মই এদিন ফেচবুকত মই দিছিলোঁ যে মই নিজে 50 জন মানুহক মই দেখাম তেনেকুৱা শাৰীৰিকভাৱে বিকলাংগই হওক বা তেওঁলোক আৰ্থিকভাৱে অলপ মানে দুখীয়া শ্ৰেণীৰ মানুহ হওক বিল' পভাৰ্টি সেই মানুহখিনিক মই দেখাম বুলি ভাবিছিলোঁ আৰু সেই অনুপাতে আজি আমাৰ মাজত এই যি 22 জন ল'ৰা ছোৱালী আছে অনাথ ল'ৰা ছোৱালী তেওঁলোকক আজি প্ৰথম দেখাইছোঁ ইয়াৰ আগত মোৰ এতিয়ালৈকে 47 জনক মোৰ দেখুওৱা হৈ গৈছে আৰু মই ভাবিছোঁ হয়তো মই 50 জন বুলি যদিও কৈছোঁ ইয়াতকৈ হয়তো আৰু বাঢ়িব পাৰে অনাগত দিনত মই যাতে জুবিন দাক শেষৰবাৰৰ বাবে সকলোৱে চাওক এবাৰ সকলো যাৰ মনত মানে জুবিন দা সকলোৱে অন্ধে আছে গতিকে সকলোৱে এবাৰ জুবিন দাক দেখা পাওক শেষ চিনেমাখন এবাৰ দৰ্শন কৰক কি ধৰণে তেওঁ শেষৰ চিনেমাখন যাতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত